Hey guys, welcome back to my YouTube channel. Vlogger Minmoy YouTube channel. Today আপোনালোক সকলোকে পুনৰবাৰ মই Minmoy স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান সময় এতিয়া 8টা বাজি গৈছে, 8:30 প্ৰায়। এতিয়া আহি উপস্থিত হৈছোঁ কি মানে বালিগুচি পাইছোঁ আৰু মানে বালিগুচিত এটা বিশেষ প্ৰগ্ৰেম চলি আছে, অনুষ্ঠান এটা চলি আছে। কি বুলি কয় আপোনালোকে গম পাব ঠিক জেগা পোৱাৰ পিছত গম পাব। মোৰ লগত আছে এইফালে দীপেন বাইক চলাই আছে সুন্দৰকৈ। এইফালে আমি বালিগুচি চক এইফালে দেখিছে জেগা পালোৱে আৰু আমি আহি আপোনালোকে গেছ কৰক কেনেকৈ কি হ'ব পাৰে। তো লগ পাইছোঁ একদম জেগাত গৈ চাই থাকিব। তো আমি আহিছোঁ আচলতে বালিগুচি যি সভা সত্ৰ সভা বালিগুচি সত্ৰ সভা ইয়াত আহিছোঁ। এইফালে দীপেন আছে। কৈছোঁ আপোনালোকক দৃশ্যাংশহে দেখুৱাবলৈ চেষ্টা কৰিম, মই বেছি বকি থাকিব নোৱাৰোঁ। আপোনালোক একদম শেষলৈকে চাই থাকিব কেনেকুৱা লাগিছে। প্ৰায় প্ৰতি বছৰ আহোঁ আমি নাটকো কৰিছা ইয়াতে মানে ইমান ধৰণৰ কথা কৈ থাকিলে আজি চিঞৰি থাকিব লাগিব। সেইটোৱে আৰু এইফালে দেখিছে খুব সুন্দৰকৈ মন্দিৰটো কোৱা মানে আহিলে আহিব মানে কি আহিব লাগিব যদি আহে আপোনালোকে মুক্তাপুৰৰ পৰা সোমাব লাগিব চিধা আহিব লাগে আৰু যদি আপোনালোকে এইফালৰ পৰা বৰবৰী বুলি ঠাইডোখৰ আছে তাৰ পৰা আহিব লাগিব তেনেকৈ আহিলে জেগাটো পাই যাব। এয়াই চাওক পৰিৱেশ এইফালে দেখিছে কেনেকুৱা মেলা লাগিছে, চাৰিওফালে মেলা আৰু মেলা। এইফালে এতিয়া বালিগুচিৰ সভা মানে বাচনৰ কাৰণে বাচন কিনিবৰ কাৰণে বিখ্যাত। এইফালে কাঁহ পিতলৰ বাচনবিলাক দেখিছে। এতিয়াতো ইয়াত বাচন কিনিবৰ কাৰণে খুব সস্তা হয় বুলি কয়। আগতে জলপান দিছিলে। য়েছ এইটো বানবাতি দেখিছে কি সুন্দৰ পৰিৱেশ। এইফালে ত্ৰিশূল চিখুল কিবা কিবি আছে আৰু আগতো আছে এইবিলাক বাচন। ক'ৰ পৰা আছে বাইদেউ চাৰিআলি বঢ়িয়া। এইফালে অকল ষ্টীলৰ মানে চবতে বেলেগ বেলেগ ভাগ। ইয়াতে ষ্টীলৰ তাত কাঁহৰ চিলভাৰ সেইফালে চিলভাৰ আছে দেখিছে। এইফালে বাকচৰ মেলা, এইফালে বাকচৰ মেলা পাতিছে মানে দেখিছোঁ অকল মানে কি কয় দা কুঠাৰ সেইফালে দেখিছে বঠি, এইফালে দাও, এইফালে মানে লোৰ সামগ্ৰীবিলাক ইয়াতে আছে লো জাতীয়। য়েছ এইবিলাক কোৰ আমি কোদাল বুলি কওঁ। এইবিলাক দেখিছে এইফালে লোৰ বস্তুৰ মানে মেলা। এইবিলাক বনাই আছে। এই চাওক এইফালে বনাই আছে। এই বস্তুটো নোহোৱা হৈ গৈছে। তো এনেকুৱা সেইকাৰণে মানে ব্যতিক্ৰম সেইটো কাৰণত এইফালে দেখিছে এইখন চোৱা নাই এইখন বা এইবিলাক কিহৰ কাৰণে ব্যৱহাৰ কৰে এইখন চাওক আপোনালোকে। ৱাও বঢ়িয়া ষ্টাইলিছ আছে ন, ষ্টাইল আছে ভাল লাগিছে। এইফালে গাহৰি পৰা দেখিছে মানে হাতৰ মেলাও লাগি গৈছে লাহে লাহে। এইফালে গাহৰি কাটিয়ে আছে হয়নে, গাহৰি কাটি আছে। এইফালে গাহৰি আছাম ট্ৰেক্টৰ। এইখন হৈছে মঞ্চ, ইয়াতে কিবা কিবি অনুষ্ঠান চলিয়ে আছে। আগতে নাটক চলিছিল, এইবছৰ নাই বাৰু। এয়া দৰ্শক দেখিছে আপোনালোকে কাপোৰৰ মেলা লাগিছে, বস্ত্ৰ মেলা। এইফালে আপোনালোক যি লাগে সেয়ে পাব। এইফালে ঘড়ী ক'ৰ পৰা আহিছা খাৰবেটীয়া আমাৰ মীনা বজাৰ। আচল মেলাটো এইফালেহে আছে। তো মানুহ দেখিছে ইয়াতে। এইবিলাক জেগাত আহিলে এইটো বস্তু পাবই আপোনালোকে দেখিছেনে। এইবিলাক ভাগ্য পৰীক্ষা, ইয়াকে কয় ভাগ্য পৰীক্ষা। এয়া চাওক দেখিছে ভাগ্য পৰীক্ষা কৰক আপোনালোকে আহি কিনে ইয়াতে। আমি নকৰোঁ বাৰু ভাগ্য পৰীক্ষা কাৰণ আমাৰ ভাগ্য বেয়া। ভাগ্যক ধ্যান নাৰাখোঁ, কষ্ট কৰি কিনে ভাগ্য সলাম। এইটো ভাইটি ৱাও। এতিয়া আমি আগুৱাই আছোঁ, আপোনালোক দেখুৱাই আছোঁ। কিমান ভাল লাগিছে মানুহ ধেৰ মানুহ ওপৰত সেইটো কিন্তু ভয়ানক। এই ওপৰত আছে ভয় লাগে সেইটো বেয়া ভয় লাগে।
টেনশ্যন নাই নামাৰি দেখিছে মানুহ দেখিছে চাৰিওফালে মানুহ এইফালে এইফালে ৰেলগাড়ী গৈ আছে দেখিছে আপোনালোকে এয়াই আৰু আপোনালোকে দেখি আছে কিমানটো এইফালে এইগিলা বুকিং 70 টকা এইফালে চাওক এই তিনিটা আমাৰ কাম নাই আমি এতিয়া প্ৰাপ্তবয়স্ক এইফালে বুকিং কাউণ্টাৰ 50 টকা য়েছ এইটো কি বাচ্চাবিলাকৰ নাও চলাই যে অঁ বিয়া বাৰু পাতি পেলাই এইফালে আহিম আৰু বিয়া বাৰু উৎসৱ হৈ লাগে উৎসৱ ভয় লাগে সেইটোৱে ভাল লাগছে হা এয়াই আৰু সভাৰ পৰিৱেশ পৰিস্থিতি এইবিলাক দেখিছে আমি স্মক বিস্কুট মানে বিস্কুটটো খালে খোৱা ওলাই যায় যে এইটো বিস্কুটটো তুমি যেতিয়া ভৰাই দিবা ন তেতিয়া খোৱা এটা ওলাই যায় মানে এইটো কি হ'ল নাইট্ৰজেন আৰু কিবা কিবি কম্পিটিশ্যন এটা থাকে খেলিব টাইপৰ এই বিস্কুটটো এই সেয়া চোৱা তাত দামো দি আছে তো চিলিটো কিন্তু সাংঘাতিক হা এইফালে চাওক এইবিলাক উৎসৱ মন যায় কিন্তু আমাক বহিব নিদিয়ে মেইন কথাটো সেইটো ভাগি যাব বুলি ভয় কৰে তুমি বহিলে নাভাঙে মই বহিলে ভাগি যাব 70 আছে 70 কিলো ধেমালি নহয় এইফালে অকল কাপোৰ আৰু কাপোৰ এইফালে আছে লোৰ সামগ্ৰী কিবা কিবি দেখিছে আৰু মানুহ দেখিছে মানে এটা গলি টাইপ হৈ গৈছে ন গলি টাইপ হৈ গৈছে ফেঞ্চি বজাৰ গলি কিমান ঘূৰিব আপোনালোকে ঘূৰি মানে কি ক'ব আৰু এয়াৰ ইয়াত আহিব আপোনালোকে পইচা লৈ আহিব এসোপা যিমান পাৰে সিমান পইচা লৈ আহিব পইচা নাই য়েছ সেইটোৱে বেকাৰ জীৱন সেইটোৱে ঘূৰি চাই মানুহে চাই আছো মানুহৰো বস্তু আৰু মানুহৰ মানে তেনেকৈ ব্লগিং কৰি থকাটো ধেমালি কথা য়েছ এখনত আহিলোঁ ইয়াতে ফাষ্টফুডৰ হোটেল এখনত বাট আজি যিহেতু শনিবাৰ আমাৰ দীপেনে কিছুমান বস্তু নেখায় গতিকে বেলেগ একো খাব নোৱাৰোঁ জাষ্ট ঘুগুনিহে খাব লাগিব এতিয়া ৱেইট কৰি উপায় নাই শনিবাৰ যিহেতু তো এইফালে দিছে খুব সুন্দৰকৈ ঘুগুনি তো এয়াই আৰু তো খাই লৈছোঁ লাগিব এনেই আৰু সেয়াই আৰু ঘুগুনি নাখালে তাতে কাম নাই ঘুগুনিত ইমোশ্যন এটা আছে আগৰ পৰা সৰুৰ পৰা যেতিয়া পূজা চাব যাওঁ কিবা চাব যাওঁ ঘুগুনিটো নহ'লে নহয় ঘুগুনি আৰু পকৰি তো এই ঘুগুনি তাত খালোঁ খাই কিনে মুখখন অকণমান যিহেতু কিবা কিবি লাগি থাকে তো সেইকাৰণে আহিলোঁ ইয়াতে পাণৰ দোকান এখনত খুব সুন্দৰ ইয়াতে বনাই আৰু দেখিলে মানে লোভ লাগি যায় নহয় জানো হয়নে তো মানে ইয়াৰ যিটো স্মেল সেই স্মেলটোৰ কাৰণে আমি দৌৰি আহিছোঁ ইয়ালৈকে বেলেগ খাব আৰু এইটো খাব আহিছোঁ পানে খাই যাওঁ 15 টকা লৈছে ধেমালি কথা নহয় 15 টকা লৈছে মানুহৰ গেডাৰিঙৰ মাজৰ পৰা ওলাই আহিলোঁ এতিয়া মিঠাইও ল'লে মানে সভা বুলি যিহেতু মিঠাই এটা হেৰি থাকেই ন মানুহৰ এইটো গাড়ী ইয়াত থৈছোঁ ন এইখন গাড়ী য়েছ বাকী ফাইনেলি আমি 30 টকা ইয়াত দিম গাড়ীত এয়াই আৰু যিহেতু দীপেনৰ স্কুটিখন লৈ আহিছিলোঁ স্কুটি বাইক চুৰি কিবা নিচা লাগিছে নেকি পইচাৰ নিচা মানে যিটো বস্তু নহয় সেইটো বস্তু হৈ গ'লে এনেকুৱা হৈ যায় মাথাটো বেলেগত মাৰি আছে গমেই নাপায় মানে খুব বেছি বাহিৰত ঠাণ্ডা বহুত ঠাণ্ডা
তো ইয়াত মানুহৰ গেদাৰিং থকাৰ কাৰণে ঠাণ্ডাটো আমি অনুভৱ কৰা নাই এতিয়া বাইক চলালে গম পাম কেনেকুৱা ঠাণ্ডা আচলতে তো সেইটোৱে কি চলি আছে তো এতিয়া গৈ থাকোঁ তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ভ্লগাৰ মৃন্ময়